এতিয়া সেই মানুহজন নাই যাৰ সেইটো সপোন তাত আমি গৈ কেনেকে থাকিম সম্ভৱ নেকি কি আছে বৌয়ে ক'বলৈ অলপ দিগদাৰি পাই আছে কাৰণ প্ৰিয়মপুৰী কথা আছে কাৰণ ঘৰটো দাদা ছিংগাপুৰ যোৱাৰ আগত তাহাঁতি বৌয়ে ঘৰৰ টাইলছ কিনিছে মোক ফটো দিছে বৌক কৈ থাকে গৰিমামী বুলি মাতে গৰিমামী আমাৰ ৰুমটো কিন্তু কালাৰ এনেকুৱা দিম আৰু বৌয়ে জোকায় কেলে তোমালোক মাৰ লগত নাথাকা নে একেটা ৰুমত ৰাতি একেলগে শুম কিন্তু আমাক বেলেগ ৰুম লাগিব এইটো কালাৰ দিম সেই কথাবোৰে তাই কাৰণে তাই ক'ব পৰা নাই কথাটো কিন্তু ময়ো চিন্তা কৰি আছো এইফালে যে বৌক কোৱাটো কেনেকে কওঁ যে তাত আমি নাথাকো কাৰণ সেইটো দাদাৰ সপোনৰ ঘৰ হয়তো বৌ বিচাৰিব পাৰে তথাপি সেইদিনা মই ক'লো গৰিমা বা তাত থকাটো সম্ভৱ নহ'ব আমাৰ কাৰণে তাই লগে লগে কান্দি দিলে সেই ঘৰটো সেই প্ৰপাৰ্টিটো আমি জুবিন গাৰ্গ ট্ৰাষ্টক দি দিওঁ গলিদাই থাকক তাত চিন্তাখিনি তেওঁৰ আদৰ্শখিনি ব্ৰহ্মপুত্ৰৰ লগত আমি খালি সহযোগ কৰি যাম